আৰু বলক আজিৰ দিনটো মাজলৈ যাওঁ। এয়া আকৌ যোৱাকালি আবেলিহে দেই। এয়া দেখিছেই নহয় অকণ বাটাৰতে চিকেন চচেজ 2 পিচ ভাজিছে। ৰিয়াই কৈছে মা আজি আবেলি তোমাক কিবা এটা খুৱাম। মই বোলো ঠিকে আছে বাৰু বনোৱা। তাইয়ে বনাইছে, বাটাৰতে 2 পিচ ফ্ৰাই কৰি লৈছে আৰু মেগী বনাইছে। মেগীটো একদম চিম্পল, মেগী মছলা দিয়ে বনাইছে, অকণমান খালি চয়া চচ ব্যৱহাৰ কৰিছে। ৰেচিপিটো সেইকাৰণে দেখুওৱা নাই। আৰু এয়া ধুনীয়াকৈ টেবুলত আনি ছাৰ্ভ কৰিছে। মোক কৈছে আহা মা একেখন প্লেটতে দুইজনীয়ে খাওঁ। পানীও এয়া আনিছে, মোক একো কৰিবলৈ দিয়া নাইকিয়া। মনটো একেবাৰে ভৰি উঠে। সদায় যিহেতু বনাই বনাই খুৱাব লাগে, এটা দিন এনেকৈ অকণমান কিবা এটা এনেকৈ বনাই খোৱালেও বহুত ভাল লাগে। মানে কি ক'ম আৰু মনটো ভৰি উঠে। আৰু এয়া দুইজনীয়ে ধুনীয়াকৈ খাই লৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এইটো এডিটিঙৰ টাইম। এয়া ৰাতিপুৱাতে মই আলুখিনি কাটি এনেকৈ থৈ গ'লোঁ। ৰিয়াই বইল কৰিলে, পিঁয়াজ কাটিলে, তাৰপাছত আলুখিনি পিঁয়াজেৰে সৈতে তাই ধুনীয়াকৈ পিটিকি থ'লে। মই তাই ক'লে নালাগে দিয়া আমাৰ ভাজিব, আমি তিনিটাহে এনেকৈয়ে খাম। এয়া মই লৈছোঁ আটাখিনি মাৰিবলৈ নিমখ অকণ দি। গাখীৰ এতিয়া কোমল হৈ ৰাখিব। কেমেৰা ৰিয়া আছে দেই আজি। এনেও থাকে আহাতে হেল্ল' দেখাই দিছোঁ। আৰু এয়া মই আলু পৰঠাৰ কাৰণে আটাখিনি মাৰি লৈছোঁ। একেই ডো বনাইছোঁ ৰুটি বনোৱাৰ নিচিনাকৈ, খালি অকণমান গাখীৰ দি মাৰিছোঁ, বৰ ছফ্ট হয় তেতিয়া। আৰু এয়া টাৱাখন পাতি লৈছোঁ আৰু টেবুলখনো ৰেডি কৰি লৈছোঁ। যিহেতু সময় যথেষ্টখিনি হৈছিলে। আৰু এওঁক পঠিয়াই গোঁসাই ঘৰত সোমাই এয়া ৰিয়াই এইখিনি মোক হেল্প কৰি দিলে কাৰণে যেনিবা বহুত সকাহ পালোঁ। আৰু এইবাৰ লৈছোঁ মই আলু পৰঠাকেইখন বনাবলৈ একদম চিম্পুল ধৰণে, বিশেষ নাই। যিহেতু আমি তিনিটাৰ কাৰণে 3খন বনাইছোঁ, একোৱেই নাই, একদম সাধাৰণভাৱে। এয়া মই অকণমান খালি ইয়াতে ঘিউ লেটিয়াই অকণমান আটা ছটিয়াই লৈছোঁ। তেনেকৈ দিলেও আলু পৰঠাকেইখন খাবলৈ খুব ছফ্ট হয়। যেনেকৈ আমি পৰঠাত ভিতৰত এনেকৈ অকণমান ঘিউ দি দিওঁ, তেনেকৈ আলুখিনি দিয়াৰ আগত দি লৈছোঁ। নিদিলেও কোনো কথা নাই দেই। আৰু তাৰপাছতে ধুনীয়াকৈ ডো এটা বনাই, আলুখিনিৰ ভিতৰত দি ডো এটা বনাই এয়া সেকি গৈছোঁ। খালি হালকা অকণমান লাইট প্ৰেছাৰ দি পেলাই বেলিছোঁ, ইমানেই। আৰু চেপ টেপৰ কথা নাই, যিহেতু একদম লৰালৰিকৈ বনাইছোঁ। অকণমান তেৰা বেকা হৈছে আৰু, কিন্তু খাবলৈ বহুত ভাল লাগে। আচলতে ষ্টাফিংটো অকণ বেছি হ'লে বা সোৱাদ লগাকৈ মুঠিলে বনালে, তেতিয়াহ'লে ৰুটি আলু পৰঠাখন খাবলৈ ভাল লাগেই, বেয়া নালাগে। আৰু বিশেষকৈ ৰাতিপুৱা খাম যিহেতু মই ইয়াতে কোনো ধৰণৰ মছলা অৱশ্যে ইউজ কৰা নাই। ধনিয়া আছিলে, তাই কাটি দিবলৈ হয়তো গম নেপালে, সেইকাৰণে আলুত এনে ধনিয়া অকণ দি দিলেও ভাল লাগে বা কচুৰি মেথি দিলে খুব ভাল লাগে। আজি দিয়া নহ'লে, 2টা বস্তুৱে আছিলে কিন্তু দিয়া নহ'লে। আৰু এইফালে বাকী লৈছোঁ মই চাহ। আৰু তাৰপাছতে ব'লক ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰি লওঁ। আৰু মিউট কৰি দিছোঁ, যিহেতু 2টা বহিলে ইটো সিটো লাগেই। সিহঁতৰ তৰ্কাতৰ্কি ঠিক নহয়, সেয়া মানে ককায়েকে অকণমান লগাই ভনীয়েকে চিঞৰ মাৰে। সেইকাৰণে মই বাকীখিনি খোৱা সময়খিনি মিউট কৰিয়ে দিছোঁ। সেইখন ময়ে খাম দে। আৰু এয়া অকণমান চচ আৰু চালাড বনাইছিলোঁ, তাৰেই খালোঁ আলু পৰঠা। আৰু দুপৰীয়াৰ কাৰণে আহি আছে ভতিজাজনী, পেহীয়েকৰ ছোৱালী আহি আছে। যিহেতু ৰিয়াই ক'লে চিকেনখিনি মই বনাম, তাই বোলে এয়া মানে জালুক আৰু দৈ দি পেলাই বনাব। গতিকে ব'লক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। অকণমান জালুক সৰহকৈ গৰমাই লৈছে আৰু সেইখিনি মিক্সিত ভালকৈ গ্ৰাইণ্ড কৰি দিছোঁ। ময়ে দিছোঁ বাৰু সেইখিনি গ্ৰাইণ্ড কৰি। আৰু তাৰপাছতে এইখিনি দৈ, ইয়াৰে দৈ ডাঙৰ ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ মই। এয়া 2 চামুচ দৈ দিছোঁ, ইচ্ছা কৰিলে আৰু দিব পাৰে। চিকেন বৰ বেছি নহয়, গতিকে ইমানেই দিছোঁ। আৰু সৰহকৈ জালুকখিনি দি দিছোঁ, অলপ নিমখ, ইমানখিনি বস্তু দিয়ে এইখিনি মেৰিনেট কৰি থৈ দিয়া হৈছে। এয়া এইবিলাক বাকীখিনি তাইয়ে সকলো কৰিছে। আৰু তাৰপাছতে আধা ঘণ্টামান থৈছিলে কি নাই, তেনেকুৱাতে আকৌ এইফালে লৈছে তাই পিঁয়াজখিনি ভাজি। বাটাৰ আৰু মিঠাতেলেই ব্যৱহাৰ কৰিছে গোটেই ৰেচিপিটোত। আৰু এয়া পিঁয়াজ, তাৰপাছতে তাতে এয়া দিছে আদা নহৰু পেষ্টটোৱে দি দিছে। আৰু তাৰপাছতে অলপ জলকীয়া দিছে। এইখিনি আৰু মই পেষ্ট বনাই দিলোঁ আৰু তাৰপাছত এইখিনি থৈ দিলোঁ। এইফালে লৈছে কেৰাহীটোত অলপ মিঠাতেল আৰু অলপ বাটাৰ দি, সেইকাৰণে বাটাৰ দিয়াৰ কাৰণে এনেকৈ অকণ ফেন উঠি গৈছে। তাৰপিছত চিকেনখিনি মেৰিনেট কৰি থোৱা সেইখিনি বাকি দিছে। খাবলৈ খুব টেষ্টি হৈছিলে। মই পিছে আজি খোৱা নাই, শনিবাৰ, সকলোৱে ভাল পালে খাবলৈ।
আৰু ৰিক্ৰিয়া আৰু হেৰিহে আজি টিচা গতিকে সিহঁতকেইটাৰ কাৰণে এয়া তাৰপাছতে সেইখিনি অলপ ফ্ৰাই হোৱাত এই যে পেষ্টটো বনাইছিল পিঁয়াজ আদা নহৰু জলকীয়াৰ সেইটো দি ভাজি একেবাৰে লাষ্টত শেষত দি দিছে অলপ হেৰি ক্ৰীম আৰু তাৰপাছতে এয়া চাওক কাঢ়ি থ'লে মই ভালকৈ নেদেখিলোঁ এইখিনি পনীৰ মই বনালোঁ মা মোৰ কাৰণে যিহেতু নাখাওঁ আমি আজি চিকেন আৰু এয়া দালি এইফালে মই এখন ভাজি বনাইছোঁ আৰু টিচাই ভাজিছোঁ যে নাখায়েই বাৰু ভতিজাজনীয়ে তাই এয়া চিকেন আৰু এয়া পনীৰ আৰু বনাইছিলোঁ চালাড আজি ইমানেই আছিলে দুপৰীয়াৰ ৰেচিপি ভাতৰ লগত ভালকৈ খুব বেছি ভিডিঅ' কৰা নাই আৰু এয়া খাবলৈ লৈছোঁ মই পিছে নিৰামিষে খাইছোঁ আৰু এইফালে ৰিয়া লিজা টেষ্টি হৈছে আৰু তাহাঁতক সুধিছোঁ তাহাঁতে কৈছে টেষ্টি হৈছে আৰু তেন্তে আজিলৈ